শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যে নকল্পতৰু জয় জুনাই জিলা শাখা জয় জুনাই জিলা শাখাৰ 38 সংখ্যক বাৰ্ষিক অধিৱেশনৰ দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত জুনাই শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনক লৈ দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত জুনাই হৰি নামৰ ধ্বনিত মুখৰ হৈছে গহপুৰৰ ডুবিয়া ভকত বৈষ্ণৱক আদৰিবলৈ সাজু দৰং শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক কেন্দ্ৰীয় অধিৱেশনলৈ মাজত মাত্ৰ 15টা দিন বাকী তাৰ মাজতেই উত্তৰ পূবৰ বৃহৎ ধৰ্মীয় অনুষ্ঠানটিৰ বিভিন্ন জিলা শাখাসমূহতো আৰম্ভ হৈছে ব্যাপক ব্যস্ততা সমান্তৰালভাৱে জাতি জনগোষ্ঠীৰ সংস্কৃতিৰ সংমিশ্ৰণ ঘটিছে অধিৱেশনথলীত জুনাই জিলা শাখাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 38 সংখ্যক বাৰ্ষিক অধিৱেশনৰ অন্তিম দিনটোত জাতি জনগোষ্ঠীৰ সংস্কৃতিৰে উলিওৱা হয় বিশাল সাংস্কৃতিক শোভাযাত্ৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জুনাই জিলা শাখাৰ 38 সংখ্যক বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হৈছে আজি আমাৰ দ্বিতীয় দিনৰ মূল কাৰ্যসূচী আকৰ্ষণীয় কাৰ্যসূচী ইয়াত আমি সাংস্কৃতিক শোভাযাত্ৰা আমি আৰম্ভ কৰিছোঁ সহস্ৰাধিক আমাৰ যুৱক যুৱতী আই মাতৃয়ে ইয়াতে অংশগ্ৰহণ কৰিছে জয় গুৰু শংকৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ জুনাই জিলা শাখাৰ 38 সংখ্যক বাৰ্ষিক অধিৱেশন ভাগি 3 নং মুকং চেলেক অৰুণোদয় যুৱ সংঘৰ বাকৰিত যোৱাকালিৰ পৰা দুদিন ধৰি আৰম্ভ হৈছে একেদৰে দৰঙৰ ঔতলাৰ নীলকান্ত বৰা সমন্বয় ক্ষেত্ৰত 3 দিনীয়াকৈ অনুষ্ঠিত হ'ব দৰং জিলা শাখাৰ 55 সংখ্যক বাৰ্ষিক অধিৱেশন ইতিমধ্যেই অধিৱেশনক লৈ ব্যাপক ব্যস্ততা ৰাইজৰ ঠিক একেদৰে গহপুৰৰ ডুবিয়াতো শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 34 সংখ্যক ৰাজ্যিক অধিৱেশনৰ আৰম্ভ হৈছে প্ৰস্তুতি তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া অধিৱেশনৰ আজি স্থাপন কৰা হয় লাইখুটা কৃষ্ণ জয় গুৰু শংকৰ অসমৰ ভক্তি আন্দোলনৰ অন্যতম প্ৰৱৰ্তক জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ একনিষ্ঠ আদৰ্শৰে প্ৰতিষ্ঠিত অসমৰ অন্যতম সামাজিক সাংস্কৃতিক আৰু আধ্যাত্মিক অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ নাম ধৰ্ম সেৱক সমাজ শ্ৰীমন্ত শংকৰদেৱ নাম ধৰ্ম সেৱক সমাজে বিগত প্ৰায় 33 বছৰ ধৰি গুৰুজনাৰ এখন হৰিনাম ধৰ্ম প্ৰচাৰ প্ৰসাৰৰ অৰ্থে অহোপুৰুষাৰ্থ কৰি আহিছে আৰু সেই প্ৰচেষ্টাৰ অংশ হিচাপে আমি এই বছৰ 34 সংখ্যক ৰাজ্যিক অধিৱেশন ভাগি বিশ্বনাথ জিলা শাখাৰ সৌজন্যত আৰু ডুবিয়া জাৰণী গাঁও প্ৰাথমিকৰ সহযোগত অসমৰ বিভিন্ন প্ৰান্তৰ ভক্ত বৈষ্ণৱসকলৰ উপস্থিতিৰে আজি এই মাংগলিক কাৰ্যসূচী ভাগি অৰ্থাৎ লাইখুটা স্থাপনৰ কাৰ্যসূচী ভাগি ইতিমধ্যে আমি সম্পাদন কৰিছোঁ ব্যুৰোৰ সহযোগত নিউজ এক্স ৰিপৰ্ট NP নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা।